প্ৰতিজন অসমীয়াৰ আবেগৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ব্যস্ততাৰ অন্ত নাই জামুগুৰিহাটৰ ঢোল নিৰ্মাণ কৰা কাৰিকৰসকলৰ নিৰ্বাচনী ব্যস্ততায়ো ম্লান কৰিব পৰা নাই ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা বহাগ বিহু সমাগত উজনিৰ পৰা নামনিলৈ বিহুক লৈ গা হাতখন আঠখন হৈ আছে প্ৰতিজন অসমীয়াৰ কপৌফুল অথবা কুলিকেতেকীৰ অবিহনে যিদৰে বহাগ অসম্পূৰ্ণ ঠিক তেনেদৰেই ঢোল পেঁপা গগনা নাচনী অবিহনেও আধৰুৱা হেঁপাহৰ ৰঙালী যিদৰে এতিয়া নাচনী ঢুলীয়াৰ গাত তত নাই ঠিক সেইদৰে ব্যস্ততাৰ অন্ত নাই ঢোল নিৰ্মাণ কৰা কাৰিকৰসকলৰো মই দাদাৰ লগত কাম কৰিছোঁ বহুত অৰ্ডাৰ আহি আছে মোৰ নাম হ'ল ৰাখাল দাস দাদাৰ নাম হ'ল নৰেন্দ্ৰ দাস কিমানমান ঢোল বনাইছে মই 60টামান ঢোল বনাইছে 40টামান বিক্ৰী 50টামান বিক্ৰী হৈছে 10টামান আছে তথাপি বিহুৰ কাৰণে নমস্কাৰ জনাইছোঁ আৰু বিহুটো ভাল হয় এইটো মই আপোনালোকক জনাইছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰো বিভিন্ন প্ৰান্তৰ ঢোল নিৰ্মাণ কৰা কাৰিকৰসকল এতিয়া ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণ কামত ইয়াৰ সমান্তৰালকৈ জামুগুৰিহাটৰ টুপিয়া বিনিতা বাদ্য ভাণ্ডাৰৰ ঢোল নিৰ্মাণ কাৰিকৰসকল ব্যস্ত হৈ পৰিছে নিজৰ কামত অৱশ্যে গাঁৱে ভূঞে হৈ থকা বিহু কৰ্মশালাবোৰৰ বাবে পূৰ্বৰ তুলনাত এইবেলি ব্যৱসায় ভাল হৈছে ঢোল নিৰ্মাণ কৰাসকলৰ বৰ্তমান 50টামান মই বেচিলোঁ আৰু 10টামান আছে এবাৰতো আশা কৰিছোঁ বিহুটো ভাল হ'ব লাগে তাৰ মাজতে আৰু অলপ ভাল হৈছে কি কাৰণে এই কৰ্মশালাৰ কাৰণে আমাৰ মানে বেচা বিক্ৰীটো এবাৰ ভাল হৈছে যোৱা বছৰতকৈও এই বছৰ ভাল হৈছে আৰু আশা কৰিছোঁ আৰু ভাল হ'ব লাগে প্ৰতিজন গ্ৰাহককে সন্তুষ্ট কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছে এওঁলোকে দিনে নিশাই কৰিছে কষ্ট অৰ্ডাৰ আহিছে বেছি আছোঁ আৰু অৰ্ডাৰ আছে বিভিন্ন জেগাৰ পৰা আহি আছে অৰ্ডাৰ এনেই অৰ্ডাৰ আহে মোৰ তেজপুৰৰ পৰা আহে ৰাঙাপাৰাৰ পৰা আহে বালিপাৰাৰ পৰা আহে চাৰিদুৱা নামেৰি এইকেইটা আহে শিলিগুৰিৰ পৰা আহিছে আৰু শিলিগুৰিত কেইটামান নিছে আৰু কেইটামান অৰ্ডাৰ আছে সিহঁতে আহি পাব এই কালি পৰহিৰ ভিতৰত আহি পাব যিমানখিনি পাৰোঁ আমি আগবঢ়াবৰ কাৰণে দিনে ৰাতি আমি কৰি আমি আগবঢ়াই আছোঁ ৰাইজৰ মানে কোনো কমপ্লেইন যেন নাথাকে যিমানখিনি পাৰোঁ আগবঢ়াই দিবৰ কাৰণে কোনো কাষ্টমাৰ যে আমি ঘূৰাই দিব নোৱাৰোঁ যিমানখিনি ৰাতিয়ে দিনে কৰি আমি শেষ কৰি আছোঁ পুৰণা ৰিপেয়াৰিংবিলাক আহিলেও আমি লগে লগে আমি সিহঁতক মানে যিমানখিনি সুবিধা দিব পাৰোঁ মই দি আছোঁ মানে সিহঁতক যেন ৰখি নাথাকে যে কোনো ৰিহাৰ্চল যেন ৰখি নাথাকে যিমানখিনি পাৰোঁ দিনতে কৰি মই আগবঢ়াই দিওঁ মুঠৰ ওপৰত বিহুক আদৰিবলৈ সাজু হৈছে সকলো পিছ পৰি ৰোৱা নাই এওঁলোকো দিনে নিশাই ব্যস্ত হৈ পৰিছে নিজৰ কৰ্মত গ্ৰাহকেও ভিৰ কৰিছেহি ঢোল ক্ৰয় কৰিবলৈ সন্মুখত নিৰ্বাচন তথাপিও যেন বিহুৰ উন্মাদনা কমা নাই জামুগুৰিহাট অথবা ৰাজ্যৰ ভিন্ন প্ৰান্তত অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট